Hello everyone, welcome to my channel Maths by Sujit. Assam Police ABUB Constable examor karne আজি আমাৰ Mathsৰ part number 21 video. আজিৰ প্ৰথম কোৱেশ্যনটো simplificationৰ কোৱেশ্যন. তো simplificationৰ কোৱেশ্যনত আমি সদায় বদমাছৰ নিয়মটো ফলো কৰিব লাগে. ঠিক আছে, ইয়াৰ হিচাপতে আমি সিকুৱেন্সত আমি সলভ কৰোঁ. এতিয়া ইয়াত চোৱা b মানে কি ব্ৰেকেট নাই, অফ নাই, d মানে কি ডিভিজন মানে হৰণ, আৰু m মানে পূৰণ. তো ফাৰ্ষ্ট আমি হৰণটো কৰিম. 10ক আমি 5ৰ পৰা হৰণ কৰিম. কেইবাৰ যাব? দুবাৰ যাব. 5 2 10. আৰু এই 2 আৰু 3 টো পূৰণ হৈ আছে, তো আমি পূৰণ কৰিব লাগিব 2 3 6. এটা কি থাকিলে 16 যোগ 2 আৰু এফালে বিয়োগ 6. তো 16 আৰু 2 এইটো যোগ কৰিলে কিমান? 18. ইয়াৰ পৰা আমি মাইনাস কৰিম কিমান? 6. তাৰ মানে 12. ঠিক আছে এনেকে. নেক্সট, how many two-digit numbers are divisible by 3? মানে 3ৰে হৰণ যোৱা দুটা অংকযুক্ত কেইটা সংখ্যা আছে, টোটেল কিমানটা নাম্বাৰ আছে 3ৰে হৰণ যোৱা. ঠিক আছে, আৰু কি হ'ব লাগিব? দুটা অংকযুক্ত সংখ্যা. তো 2-digit নাম্বাৰ মানে কি? দুটা অংকযুক্ত, হয় নে নহয়? আটাইতকৈ সৰু দুটা অংকযুক্ত সংখ্যাটো কি হয়? 10. ইয়াৰ পাছত 11 12 এনেকৈ গৈ থাকিব. আৰু লাষ্ট 2-digit নাম্বাৰটো কি হয়? 99. বাট আমাক অকল 3ৰে হৰণ যোৱাবোৰহে লাগে, হয় নে নহয়? তো 10টো 3 পৰা হৰণ নাযায়, 11ও নাযায়. তো প্ৰথম দুটা অংকযুক্ত সংখ্যা যিটো 3 পৰা হৰণ যায় সেইটো কিমান হ'ব? 12 হ'ব. আৰু লাষ্ট 2-digit নাম্বাৰ কি? 99, কাৰণ ইয়াৰ পাছত 100 আহিব. ইয়াত 3টা অংক আছে. ঠিক আছে, আৰু চোৱা লাষ্ট 2-digit নাম্বাৰ 99, এইটো 3 পৰা হৰণ যায়. সদায় প্ৰথমটো আৰু শেষৰটো উলিয়াই ল'বা, তেতিয়া আমি নাম্বাৰটো উলিয়াব পাৰিম. মানে প্ৰথমটো 12, নেক্সট কিমান? 15 হ'ব. 3ৰে হৰণ যোৱা মানে কি? 3 3কে গেপবোৰ গৈ থাকিব, হয় নে নহয়? 15 পাছত 18 আহিব, এনেকৈ গৈ থাকিব. আৰু লাষ্ট 2-digit নাম্বাৰ কিমান? 99, এইকেইটাই. তো ইয়াত কেইটা সংখ্যা আছে এইটোৱে আমাৰ এনচাৰ হৈ যাব. বাট ইয়াত আৰু বহুত সংখ্যা সোমাই আছে, হয় নে নহয়? গোটেইকেইটা যদি আমি লিখিব যাওঁ আমাৰ টাইম যাব. তো আমি ইয়াত কেইটা নাম্বাৰ আছে এইটো কেনেকৈ উলিয়াম? সদায় নাম্বাৰ উলিয়াব হ'লে তোমালোকে কি কৰিবা? যেতিয়াও চিৰিজটোত গেপবোৰ ছেম থাকে, ইয়াত 3 3কে গৈ আছে গেপবোৰ, তো আমি কি কৰিম? লাষ্টৰ নাম্বাৰটোৰ পৰা প্ৰথম নাম্বাৰটো মাইনাছ কৰিব লাগে সদায়. ঠিক আছে, আৰু আমি হৰণ কৰিব লাগে গেপটোৰ পৰা. গেপ কিমান? 3. আৰু সদায় আমি শেষত 1 প্লাছ কৰিব লাগে. এইটোৱে. ছাপ'জ 1 3 5 7 9 এনেকৈ গৈ আছে. এইকেইটা অযুগ্ম সংখ্যা, 2 2কে গৈ আছে গেপবোৰ 99 লৈকে. তো ইয়াত কেইটা সংখ্যা আছে? তো আমি কি কৰিম? লাষ্ট নাম্বাৰটোৰ পৰা প্ৰথম নাম্বাৰটো মাইনাছ কৰিম. আৰু গেপ কিমান? 2 2কে গৈ আছে, 2ৰ পৰা হৰণ কৰিম আৰু 1 যোগ কৰি দিব লাগে. এইটোৱে আমাৰ টোটেল নাম্বাৰটো. এনেকৈ. তো ছেম কনচেপ্ট. 99 পৰা 12 মাইনাছ কৰা কিমান হ'ব? 87. আৰু তলত কিমান? 3 প্লাছ 1. তো 3 পৰা এইটো হৰণ কৰা. 3 2 6, 2 থাকিলে 27, 3 9 27, আৰু প্লাছ 1 মানে 30 আমাৰ কাৰেক্ট এনচাৰ. ঠিক আছে, এইটোৱে. মানে টোটেল 30টা দুটা অংকযুক্ত সংখ্যা আছে যিটো 3 পৰা হৰণ যায়. ঠিক আছে, ক্লিয়াৰ? নেক্সট, হোৱাট ইজ দ্য এভাৰেজ অফ অল ইভেন নেচাৰেল নাম্বাৰছ আপ টু 100? 100 লৈকে সকলো যুগ্ম স্বাভাৱিক সংখ্যাৰ আমি গড়টো উলিয়াব লাগে. চোৱা, ইভেন নাম্বাৰ মানে কি হয়? যুগ্ম সংখ্যা যিবোৰ 2ৰে হৰণ যায়. 2 4 6 এনেকৈ গৈ থাকিব. গেপবোৰ 2 2কে গৈ থাকে. ঠিক আছে, আটাইতকৈ সৰু যুগ্ম স্বাভাৱিক সংখ্যাটো কি হয়? 2 হয়. আমাক কৈছে আপ টু 100, তো 100 লৈকে আমি ল'ব লাগিব. আৰু 100টো কি? আমাৰ যুগ্ম সংখ্যাই হয়, মানে 2ৰ পৰা 100 লৈকে টোটেল, হয় নে নহয়? ইয়াত যিমানো সংখ্যা আছে গোটেইবোৰ আমি ল'ব লাগিব. এতিয়া এইকেইটাৰ আমি কি উলিয়াব লাগে? গড়, এভাৰেজটো উলিয়াব লাগে. এতিয়া গোটেইবোৰ যদি আমি লিখি কিনি যোগ কৰোঁ বহুত টাইম যাব, হয় নে নহয়? এভাৰেজৰ ফৰ্মুলা কি আছিলে? ছাম বাই নাম্বাৰ. সংখ্যাবিলাকৰ যোগফলক আমি হৰণ কৰিব লাগে নাম্বাৰৰ পৰা. নাম্বাৰ মানে কেইটা সংখ্যা আছে ইয়াত, সেইটো আমি উলিয়াব লাগিব. তাৰ পৰা হৰণ কৰিলে আমাৰ আহি যাব. বাট আমি এনেকৈ যোগ কৰিলেতো আমাৰ বহুত টাইম যাব ন? তো আমি কি কৰিম? অকণমান ইয়াত কনচেপ্ট ইউজ কৰিম. চোৱা, ইয়াত নাম্বাৰ কেইটা আছে এইটোতো আমি উলিয়াব পাৰিম. এতিয়া আমি শিকি আহিলোঁ, হয় নে নহয়? নাম্বাৰ কেইটা আছে, লাষ্টৰ পৰা আমি প্ৰথমটো মাইনাছ কৰিব লাগে, আৰু আমি হৰণ কৰিম গেপটোৰ পৰা. গেপ কিমান? 2 2কে গৈ আছে, আৰু সদায় প্লাছ 1 কৰিব লাগে. এইটোৱে. ঠিক আছে, ইয়াৰ আগৰ কুৱেশ্যনটোত আমি উলিয়াইছিলোঁ ন? তো 100ৰ পৰা 2 গ'লে কিমান? 98. তো ইয়াক 2ৰ পৰা হৰণ কৰিলে কেইবাৰ যাব? 2 4 8, 1 থাকিলে 18 হৈ গ'ল. 2 9 18 প্লাছ 1 মানে 50. ঠিক আছে,
তো 2ৰ পৰা 100 লৈকে টোটেল যুগ্ম সংখ্যা কেইটা আছে 50টা এতিয়া এটা কনসেপ্ট তোমালোকে শিকি লোৱা চোৱা সাপোজ প্ৰথম দুটা যুগ্ম সংখ্যা 2 আৰু কি 4 হয় হয়নে নহয় ইয়াৰ এভাৰেজ কিমান হ'ব এভাৰেজ মানে কি হয় সদায় মাজৰটো যেতিয়াও কনজুগেটিভ নাম্বাৰ থাকে মানে গেপবোৰ যদি সেম সেম থাকে সদায় মাজৰটো কি হয় আমাৰ এভাৰেজ হয় 2 আৰু 4 ৰ মাজত কি আছে 3 তো ইয়াৰ এভাৰেজ কিমান 3 হ'ব বা তোমালোকে চোৱা এইটো ফৰ্মুলা ইউজ কৰিব পাৰা সাম বাই নাম্বাৰ সাম মানে যোগফল 2 আৰু 4 যোগ কৰা কিমান 6 আহিব নাম্বাৰ কেইটা আছে এটা দুটা 2 ৰ পৰা হৰণ কৰা কেইবাৰ যাব 2 3 গুণ 6 তো ইয়াৰ এভাৰেজ কিমান 3 আমি পাম তো আমি ডাইৰেক্ট গম পাওঁ মাজৰটো আমাৰ কি এভাৰেজ হয় এতিয়া সাপোজ 2 4 6 প্ৰথম কি তিনিটা যুগ্ম সংখ্যা ইয়াৰ এভাৰেজ কিমান হ'ব একেবাৰে মাজত কি আছে 4 আছে তো 4 আমাৰ এভাৰেজ হৈ গ'ল তো ইয়াত তোমালোকে ভালকে লক্ষ্য কৰা প্ৰথম দুটা যুগ্ম সংখ্যাৰ এভাৰেজ 3 পালো মানে সংখ্যা কেইটা আছে দুটা তো জাস্ট ইয়াৰ লগত 1 প্লাস কৰিছে চোৱা 3 আহি গ'ল যিমানটা সংখ্যা আছে তাৰ লগত এক যোগ কৰিলে আমাৰ এভাৰেজটো আহি যায় তেনেকে চোৱা প্ৰথম তিনিটা যুগ্ম সংখ্যা ইয়াৰ এভাৰেজটো 4 পালো ইয়াত কেইটা যুগ্ম সংখ্যা আছে 3টা এই নাম্বাৰটোৰ লগত এক যোগ কৰা চোৱা 4 আহি গ'ল সাপোজ প্ৰথম 5টা যুগ্ম সংখ্যা 2 4 6 8 10 1 2 3 4 5 হ'ল ইয়াৰ এভাৰেজ কি হ'ব মাজৰটো কাৰণ গেপবোৰ সেম সেম তো কি হ'ব 6 কেইটা সংখ্যা আছিলে 5টা চোৱা 5ৰ লগত এক যোগ কৰোতে এভাৰেজটো আহি গ'ল তাৰ মানে আমি কি বুজিলো যেতিয়াও যুগ্ম সংখ্যা দিয়া থাকে যিমানটা যুগ্ম সংখ্যা থাকে তাৰ লগত এক যোগ কৰিলে আমাৰ ডাইৰেক্ট এভাৰেজটো আহি যায় হয় নে নহয় তো তোমালোকে ইয়াত ফৰ্মুলা ইউজ নকৰিবা ডাইৰেক্ট আমি কনসেপ্টটো শিকি ললো তো 100 লৈকে টোটেল কেইটা যুগ্ম সংখ্যা আছিলে 50টা তো এভাৰেজ কিমান হ'ব নাম্বাৰ কেইটা 50টা তো এক যোগ কৰা 51 ডাইৰেক্ট আহি গ'ল ন এনেকে ঠিক আছে আৰু এটা কথা চোৱা কনজুগেটিভ নাম্বাৰ মানে কি আছিলে গেপবোৰ সেম সেম থাকিলে আমি কনজুগেটিভ বুলি কওঁ যেনেকে 2 4 6 কৰলৈকে 100 লৈকে তো একেটো আমাৰ কি কনজুগেটিভ নাম্বাৰ গেপটো 2 2কে গৈ আছে ন তো ইয়াৰ আমি এভাৰেজটো এনেকে উলিয়াব পাৰো চোৱা একেবাৰে মাজৰটো আমাৰ এভাৰেজ হ'ব তো মাজত কি আছে সাপোজ আমি গম নাপাওঁ তো তোমালোকে কি কৰিবা সদায় লাষ্টৰ নাম্বাৰটো আৰু প্ৰথম নাম্বাৰটো যোগ কৰিবা আৰু 2ৰ পৰা হৰণ কৰি দিবা আহি যাব মাজৰটো তো কিমান এইটো 102 তো ইয়াক 2ৰ পৰা হৰণ কৰা 2 5 গুণ 10 2 1 গুণ 2 আহি গ'ল চোৱা প্ৰুভ কৰি চোৱা তোমালোকে সাপোজ 2 4 6 প্ৰথম কি তিনিটা যুগ্ম সংখ্যা এভাৰেজটো কিমান পাইছিলো 4 পাইছিলো চোৱা প্ৰথম সংখ্যা আৰু শেষৰ সংখ্যাৰ যোগ কৰা 6 2 কিমান 8 ইয়াৰ আধা কিমান মান 2ৰ পৰা হৰণ কৰা 4 মাজৰটো আহিব হয় না নহয় তাৰ মানে সদায় কনজুগেটিভ নাম্বাৰত প্ৰথম আৰু লাষ্টৰটো প্লাস কৰি আধা কৰিলে আমাৰ মাজৰটোৱে আহে আৰু কনজুগেটিভ নাম্বাৰৰ এভাৰেজটো সদায় মাজৰটো হয় তো এনেকে তোমালোকে উলিয়াব পাৰা এইটো আমাৰ বেষ্ট মেথড ঠিক আছে ক্লিয়াৰ মনত থাকিব বাকি অকমান আগত যেটো আমি শিকিলো হেইটো তোমালোকে ইউজ কৰিব পাৰা বাই চান্স যদি পাহৰি যোৱা তেন্তে এনেকে কৰিবা নেক্সট 7a equal to 6b equal to 12c what is a is to b is to c আমি a b c ৰ অনুপাতটো উলিয়াব লাগে 7a সমান 6b সমান কিমান 12c এইটো আমাক দিয়া আছে এতিয়া চোৱা যেতিয়াও এনেকা টাইপৰ কোৱেশ্চন আহে অনুপাত যদি a b c ৰ হুদে আমি কি কৰিম ইয়াৰ এলসিএম টো ল'ব লাগে 7 6 12 এই তিনিটাৰ এলসিএম টো আমি ইয়াত লিখিম এলসিএম যিমান আহিব হেইটো আমি একেটাৰ সমান কৰি দিম মানে 7a ইকুৱেল টু সাপোজ এলসিএম কিবা এটা আহিব ন তো এৰ মানটো কিমান হ'ব এই এলসিএম টো ওপৰত যাব আৰু 7 টো তলত আহিব এনেকে তো এনেকে আমি a b c ৰ মানটো উলিয়াব পাৰো বাট অকমান লেন্থি হৈ যায় তো আমি কি কৰিম ডাইৰেক্ট শৰ্ট মেথডটো ইউজ কৰিম ইয়াত ডাইৰেক্ট আমি উলিয়াব পাৰো চোৱা এৰ মানটো আমি কেনেকে উলিয়াম এৰ মানটো উলিয়াব হলে তোমালোকে এৰ লগত লাগি থকা নম্বৰটো বাদ দিয়া বাকি দুটা নাম্বাৰটো পূৰণ কৰা 6 12 গুণ কিমান 72 এনেকে তেনেকে বিৰ মানটো উলিয়াব হলে বিৰ লগত লাগি থকাটো বাদ দিয়া বাকি দুটা পূৰণ কৰা 7 আৰু 12 কিমান 84 আৰু চিৰ মান উলিয়াব হলে এইটো বাদ দিয়া 6 7 গুণ কিমান 42 এনেকে ঠিক আছে তো এতিয়া কটাকটি কৰা কিহৰ পা যাব এইটো 2ৰ পাও কাটিব পাৰা তোমালোকে বা এটা কাম কৰা তোমালোকে 6 পৰা কাটি দিয়া এইটো 6 পৰা কেইবাৰ যাব 12 বাৰ যাব এইটো 6 পৰা 6 1 গুণ 6 2 থাকিলে 24 6 4 গুণ 24 এইটো 6 পৰা 7 বাৰ যাব তো আমাৰ কাৰেক্ট আনসাৰ কিমান 12 14 7 এইটোৱে এনেকে
ঠিক আছে। If the cost price of a camera is 75% of its selling price, then the profit percent is, যদি কেমেৰা এটাৰ খৰচৰ মূল্য মানে কিনা দামটো ইয়াৰ বিক্ৰী মূল্যৰ 75% হয়, আমি লাভৰ শতাংশটো উলিয়াব লাগে। সদায় লাভ বা লোকচান যদি সোধে পাৰ্চেণ্টেজত, আমাক অকল দুটা বস্তু লাগিব, এটা CP এটা SP, মানে কিনা দাম আৰু বেচা দাম। ইয়াকে আমি খৰচৰ মূল্য বা ক্ৰয় মূল্য বুলি কওঁ, ইয়াক আমি বিক্ৰী মূল্য বুলিও কওঁ। এতিয়া ইয়াত চোৱা, এই CPটো মানে কষ্ট প্ৰাইচটো, CP মানে কষ্ট প্ৰাইচ, SP মানে চেলিং প্ৰাইচ। তো কষ্ট প্ৰাইচটো কিমান? 75%, ইমান শতাংশ কাৰ? চেলিং প্ৰাইচৰ। ইয়াতকৈ বেছি বুলি কোৱা নাই বা কম বুলিও কোৱা নাই, অকল কৈছে চেলিং প্ৰাইচৰ কিমান ইমান পাৰ্চেণ্ট। তো কম্পেৰিজনটো চেলিং প্ৰাইচ লগত হৈ আছে, তো যাৰ লগত কম্পেৰিজন হৈ আছে তাৰ মানটো আমি 100% ধৰি ল'ম বা 100 ধৰি লোৱা। ঠিক আছে, আমি গম নাপাওঁ, 100 ধৰিলে ইজি হয়। এতিয়া এই CPটো এই 100ৰ কিমান পাৰ্চেণ্ট? 75%। 100ৰ যিমান পাৰ্চেণ্টকৈ সিমানেই আহিব। ওলাই চোৱা, 100ৰ 75% মানে 75/100, তো 100 কাটি যাব ন, এইটোৱে আহিব। তো বেছ যদি 100 হয়, ইয়াৰ যিমান পাৰ্চেণ্টকৈ সিমানেই আহে। CP SP আহি গ'ল। এইটো তোমালোকে কটাকটিও কৰিব পাৰা, 25 পৰা এইটো 3 বাৰ যাব, এইটো 4 বাৰ যাব, এনেকৈ হ'ল। এতিয়া চোৱা, 3 টকাৰ বস্তুটো মই 4 টকা চেল কৰিলোঁ, তো কিমান লাভ হ'ল? 1। আৰু সদায় তলত কি আহিব? CPটো আহে। আৰু শতাংশত নিবলৈ আমি 100 পৰা পূৰণ কৰোঁ পাৰ্চেণ্টেজত নিবৰ কাৰণে। তো 1/3 × 100 মানে 33.33%। 100ক তোমালোকে 3 পৰা হৰণ কৰিবা, ইমানেই আহিব। ডাইৰেক্ট মনত থবা, 1/3 মানে কিমান পাৰ্চেণ্ট? 33.33%। তেনেকৈ 1/4 মানে কিমান পাৰ্চেণ্ট? 25%। 1/5 মানে 20%। ঠিক আছে, 1/8 মানে কিমান? 12.5%। এইকেইটা আমি জানিব লাগে। তো অপশ্যন এটো আমাৰ কাৰেক্ট এনচাৰ। এইটো চোৱা, এইটো আমাক দিয়া আছে সমীকৰণটো, আমি এক্সৰ মানটো উলিয়াব লাগে। 4% মানে কিমান? 4/100। অফ মানে ইনটু এক্স, আৰু এফালে কিমান? 72। চোৱা, যেতিয়াও এনেকৈ সমান চিন থাকে আৰু পূৰণত যদি থাকে নাম্বাৰকেইটা, আমি ওপৰ তল কাটিও পাৰোঁ। যদি কটাকটি যায়, এই 72টো ওপৰ হয়, ইয়াৰ তলত 1 আছে ন, একো নাই মানে, তো 4 পৰা কাটি দিয়া এইটো। 4 × 1 = 4, ইয়াত 3 থাকিলে 32, 4 × 8 = 32, এনেকৈ হ'ল। এতিয়া ইয়াত অকল এক্স থাকিলে ওপৰত, তলত কিমান? 100 থাকিলে, আৰু এফালে 18 আৰু 1 ক্ৰছ মাল্টিপ্লাই কৰা। এতিয়া x 1 জাৰ x, 18 আৰু 100 কিমান? 1800 হ'ব। তো এক্সৰ মান 1800 এইটোৱে। নেক্সট, ইয়াৰ পৰা আমি এমৰ মানটো উলিয়াব লাগিব। 3m = কিমান? 5m - 8/5। তো m থকাবোৰ একফালে আমি আনিব লাগিব। তোমালোকে চোৱা, 5mকো এইফালে আনিব পাৰা বা ইয়াক এফালে ঠেলিব পাৰা, নিজৰ কথা। ঠিক আছে, মই 3mক এফালে ঠেলি দিম, তো এইফালে -3m হ'ব। আৰু এই -8/5ক এইফালে ঠেলি দিয়া, তো এইটো +8/5 হৈ যাব। প্লাছটো আমি নিলিখোঁ। আৰু এইফালে 5m পৰা 3m মাইনাছ কৰিলে কিমান? 2m, এনেকৈ হ'ল। এতিয়া চোৱা, ইয়াত তলত 1 আছে, একো নাই মানে, সমান চিন, কটাকটি কৰা। 2 পৰা 8ক 4 বাৰ যাব। এতিয়া ক্ৰছ মাল্টিপ্লাই কৰা, কৰিব নালাগে, ডাইৰেক্ট আহি গ'ল ন। এফালে m/1 মানে কি? m আৰু 1টো নিলিখে তলত, সমান এফালে 4/5। তো এমৰ মান কিমান আহিলে? 4/5, এনেকৈ। ঠিক আছে। If the ratio of present age of Asutosh and Vishal is 9:4 and their sum of present age is 52 years, find the present age of Vishal. চোৱা, আশুতোষ আৰু বিশালৰ বৰ্তমান বয়সৰ অনুপাত দিয়া আছে 9 আৰু 4। এইটো একচুৱেল বয়স নহয়, সিহঁতৰ অনুপাত, বয়সৰ অনুপাতটো। তোমালোকে বয়সবোৰ 9x আৰু 4x বুলি ধৰিব পাৰা। ঠিক আছে, ৰেচিঅ'টো কৰিব পাৰা, এনেকৈও কৰিব পাৰা। এইটো হ'ল বৰ্তমান বয়সৰ অনুপাতটো। এতিয়া সিহঁতৰ কি বয়সৰ যোগফলটো দিয়া আছে কিমান? এইটো 52 দিয়া আছে, হয়নে নহয়? তো 9x আৰু 4xটো কি? সিহঁতৰ বৰ্তমান বয়স। তো ইয়াৰ যোগফলটো দিয়া আছে 52। তাৰমানে আমি ইয়াৰ যোগফলটো সমান কৰিব লাগিব 52-ৰ, হয়নে নহয়? 9x + 4x কিমান হ'ব যোগ কৰিলে? 13x। তো ইয়াৰ মানটোৱে আমাক দিয়া আছে কিমান? 52, 52। ঠিক আছে, কাৰণ যোগফলটো দিয়া আছে ন, তো সেইকাৰণে মই যোগ কৰি দিলোঁ। ইয়াৰ পৰা এক্সৰ মানটো উলিয়াই লোৱা, 13 পৰা ইয়াক হৰণ কৰা, 4 বাৰ যাব।
আমাক কাৰ মান লাগে বিশালৰ বৰ্তমান বয়স কিমান আছিলে 4x তো 4 ইনটু x মানে কিমান 4 পালোঁ মানে 16 নহ'ব জানো এইটোৱে এনেকৈ ক্লিয়াৰ A train running at the speed of 60 km per hour crosses a pole in 9 seconds. What is the length of the train? আমাক ট্ৰেইনৰ কি দৈৰ্ঘ্যটো উলিয়াব দিছে ডিষ্টেঞ্চ উলিয়াব লাগে ডিষ্টেঞ্চ ইকুৱেল টু কি আছিলে স্পীড ইনটু টাইম ঠিক আছে স্পীড আৰু টাইমটো লাগিব এই দুটা পূৰণ কৰিলে আমি ডিষ্টেঞ্চটো পাই যাম এতিয়া ট্ৰেইনখনৰ যিটো স্পীড আমাক দিয়া আছে কিমান 60 কিলোমিটাৰ পাৰ আৱাৰ মানে প্ৰতি ঘণ্টাত ইমান কিলোমিটাৰ কভাৰ কৰে স্পীড কিমান 60 কিলোমিটাৰ পাৰ আৱাৰ আৰু এই টাইমটো দিয়া আছে কিমান 9 ছেকেণ্ড খুঁটা এটা পাৰ কৰোঁতে ইমান সময় লয় তো টাইম কিমান এইটো ছেকেণ্ডত দিয়া আছে আকৌ এইটো কিলোমিটাৰ পাৰ আৱাৰ মিলা নাই ন তো ইয়াক মই মিটাৰ পাৰ ছেকেণ্ডত কনভাৰ্ট কৰিম যেতিয়াও আমি কিলোমিটাৰ পাৰ আৱাৰক মিটাৰ পাৰ ছেকেণ্ডত কনভাৰ্ট কৰোঁ তোমালোকে মনত থবা সদায় 5/18 পৰা পূৰণ কৰিব লাগে কিয় কৰে এই গোটেইকেইটা কনচেপ্ট মই শিকাই থৈছোঁ তোমালোকে চাবা ট্ৰেইনৰ ভিডিঅ' মই বনাই থৈছোঁ অলৰেডি ওৱানছত ভিডিঅ' আছে তাত গোটেই কনচেপ্ট লগতে অল টাইপ আমি কুৱেশ্যন কৰিছোঁ তো তোমালোকে মোৰ প্লেলিষ্টত গ'লে পাই যাবা ঠিক আছে সদায় কিলোমিটাৰ পাৰ আৱাৰক 5/18 পৰা পূৰণ কৰিলে ডাইৰেক্ট মিটাৰ পাৰ ছেকেণ্ডত আহি যাব কাৰণ অপশ্যনবোৰ চোৱা মিটাৰত দিয়া আছে লগতে টাইমটো ছেকেণ্ডত তো সেইকাৰণে আমি ইয়াক মিটাৰ পাৰ ছেকেণ্ডত কনভাৰ্ট কৰিম তো 60ক আমি 5/18 পৰা পূৰণ কৰি দিম এইটো কি হৈ গ'ল মিটাৰ পাৰ ছেকেণ্ড তো এইটো আমাৰ স্পীড ইনটু টাইমটো কিমান 9 ছেকেণ্ড এইটোৱে 60 ইনটু 5/18 ইনটু 9 এইটো সলভ কৰিলে এনচাৰ আহি যাব ডিষ্টেঞ্চটো ঠিক আছে তো 9ৰ পৰা 18ক দুবাৰ যাব 2ৰ পৰা আকৌ 60ক 30 বাৰ যাব 30 আৰু 5 কিমান 150 ট্ৰেইনৰ লেন্থ কিমান 150 মিটাৰ এইটোৱে ক্লিয়াৰ The perimeter of the rectangle is 20 cm. If the length of the rectangle is 6 cm, then its breadth will be. Rectangle মানে কি আয়ত ক্ষেত্ৰ বিপৰীত বাহুবোৰ সমান থাকে এইটো L এইটো L লেন্থ মানে দৈৰ্ঘ্য এইটো ব্ৰেড মানে প্ৰস্থ এনেকৈ এতিয়া পেৰিমিটাৰ মানে যিকোনো ফিগাৰৰ পেৰিমিটাৰ মানে বাউণ্ডাৰী লেন্থটো এই গোটেই বাহুকেইটা যোগ কৰিব লাগে ঠিক আছে আৰু ইয়াৰ ডাইৰেক্ট ফৰ্মুলা আছে পেৰিমিটাৰ কিমান 2 × L + B আৰু এই ফৰ্মুলাটো ইয়াৰ পৰা আহিছে ভালকৈ চোৱা গোটেইবোৰ যোগ কৰিলে এইটোৱে আহিব L 2L B কিমান 2B এটা 2টো কমন আহিব ন 2 কমন আহিলে L + B থাকি যাব সেইকাৰণে এইটো ফৰ্মুলা হয় ফৰ্মুলা পাহৰি গ'লেও তোমালোকে গোটেইবোৰ যোগ কৰিলে পেৰিমিটাৰৰ ফৰ্মুলা ডাইৰেক্ট আহি যায় ঠিক আছে এতিয়া চোৱা পেৰিমিটাৰ দিয়া আছে পেৰিমিটাৰ কিমান ৰেক্টেংগুলাৰ 2 × L + B নহয় জানো ইয়াৰ মান দিয়া আছে আমাক প্ৰশ্নত কিমান 20 চেণ্টিমিটাৰ এতিয়া এই দুইটো ইয়াত পূৰণ হৈ আছে সমান চিন আছে কাটিও পাৰোঁ 2ৰ পৰা এইটো 10 বাৰ যাব তো আমি ক'ব পাৰোঁ ন L + Bৰ মান কিমান 10 চেণ্টিমিটাৰ হয়নে নহয় আমাক লেন্থ দিয়া আছে ৰেক্টেংগুলটোৰ দৈৰ্ঘ্য কিমান দিয়া আছে 6 চেণ্টিমিটাৰ আমি ব্ৰেডটো উলিয়াব লাগে এই বিৰ মান উলিয়াব লাগে তো Lৰ মান কিমান 6 বিৰ মান উলিয়াব হ'লে মই এই 6টো এফালে ঠেলি দিম তো বি সমান কিমান হ'ব 10 6টো এফালে মাইনাছ হ'ব তো 4 চেণ্টিমিটাৰ নহ'ব জানো এনেকৈ ঠিক আছে The difference between two whole numbers is 66. The ratio of two numbers is 2:5. The two numbers are. দুটা পূৰ্ণ সংখ্যাৰ আমাক কি দিয়া আছে ডিফাৰেন্স মানে পাৰ্থক্যটো ইমান আৰু সংখ্যা দুটাৰ অনুপাতো দিয়া আছে তো নাম্বাৰ দুটা মই 2x আৰু 5x বুলি ধৰি ল'ম অনুপাতত দিয়া থাকিলে তোমালোকে এনেকৈ ধৰিব পাৰা বাকী ডাইৰেক্ট আমি ৰেচিঅ'টো কৰিব পাৰোঁ ঠিক আছে তো মই এনেকৈ কৰি দিছোঁ নাম্বাৰ দুটা ইমান ইমান এই দুইটাৰ পাৰ্থক্য দিয়া আছে বিয়োগফলটো কিমান ইমান আৰু মাইনাছ কৰিলে সদায় ডাঙৰৰ পৰা সৰু মাইনাছ কৰিবা তো 5x পৰা 2x মাইনাছ কৰিলে কিমান 3x নহ'ব জানো পাৰ্থক্যটো ইমান আহে কিন্তু একচুৱেল মতে পাৰ্থক্যটো কিমান 66 তো ইয়াৰ মানটো এইটো xৰ মান কিমান 3 পৰা হৰণ কৰা 3 2 6 3 2 6 আমাক লাগে দুটা সংখ্যাটো এটা সংখ্যা কিমান 2x আছিলে তো 2 পূৰণ x মানে কিমান পালোঁ আমি 22 পালোঁ তো কিমান 44 নহ'ব আৰু এটা কিমান 5 পূৰণ x 110 এইটোৱে 44 110 অপশ্যন C2 ক্লিয়াৰ If a circle and a square have the same area then what will be the perimeter of the square if the diameter of the circle is 8 cm
মানে বৃত্ত আৰু এটা বৰ্গৰ এৰিয়াটো কি একে বৃত্তৰ এৰিয়া কিমান এটা সাৰ্কুলৰ এৰিয়া কি পাই আৰ স্কোৱাৰ নহয় জানো যদি ব্যাসাৰ্ধ r হয় আৰু বৰ্গ মানে গোটেই বাহু সমান থাকে এইটো a হলে গোটেইবোৰ a হ'ব ইয়াৰ এৰিয়া কিমান 4 স্কোৱাৰ মানে a স্কোৱাৰ প্ৰশ্নত কৈছে এই সাৰ্কেল আৰু স্কোৱাৰৰ এৰিয়া কি সমান সেম মানে সমান তো মই সমান কৰি দিম বৃত্তৰ এৰিয়া কি পাই আৰ স্কোৱাৰ আৰু ইয়াৰ এৰিয়াটো কিমান a স্কোৱাৰ এই দুটা সমান বুলি কৈছে আমাক ঠিক আছে আমি স্কোয়াৰ মানে বৰ্গৰ কি উলিয়াব লাগে পেৰিমিটাৰ মানে পৰিসীমাটো আমাক ডায়ামিটাৰ দিয়া আছে মানে ব্যাস কাৰ সাৰ্কুলৰ ডায়ামিটাৰ বা ব্যাস মানে কি এই গোটেইটো কেন্দ্ৰৰ পৰা যোৱা ৰেখাডালটো মানে চোৱা এইটো হ'ল ব্যাসাৰ্ধ এইটো ব্যাসাৰ্ধ তো ব্যাসাৰ্ধ মিলি কিনি আমাৰ ব্যাস হয় মানে ডায়ামিটাৰ ইকুৱেল টু কিমান 2r ঠিক আছে মানে ব্যাসাৰ্ধৰ দুগুণ হয় আৰু ডায়ামিটাৰক যদি মই আধা কৰোঁ আমাৰ কি আহিব ব্যাসাৰ্ধ আহি যাব হয় না নহয় তো ডায়ামিটাৰ দি আছে 8 সেন্টিমিটাৰ তো ব্যাসাৰ্ধ r কিমান ইয়াৰ আধা 4 সেন্টিমিটাৰ হ'ব এইটোৱে ইয়াত পুট কৰা পাই ইনটু r মানে কিমান পালো 4 তো 4 স্কোয়াৰ মানে কিমান 4 4 যা 16 আৰু এফালে a স্কোয়াৰ আমাক লাগে বৰ্গৰ কি পেৰিমিটাৰ তো বৰ্গৰ পেৰিমিটাৰ মানে গোটেইবোৰ যোগ কৰিম a কেইটা আছে 4টা মানে 4 এ নহ'ব জানো পেৰিমিটাৰটো তাৰ মানে a এর মানটো আমাক লাগে তো ইয়াৰ পৰা আমি a এর মানটো উলিয়াই ল'ম তেতিয়া ইয়াত পুট কৰিলে আমাৰ এনসাৰটো আহি যাব এতিয়া চোৱা a এর মান উলিয়াব হলে স্কোয়াৰটো মই গুছাব লাগিব স্কোয়াৰ গুছোৱাৰ লগে লগে এফালে আমি বৰ্গমূল ল'ব লাগিব 16ৰ বৰ্গমূল কিমান 4 আৰু পায়ৰ আমি বৰ্গমূলটো উলিয়াব নোৱাৰো সেইকাৰণে এইটো ৰুটত থাকি যাব ৰুট পাই তো a এর মান আহি গ'ল এতিয়া ইয়াত পুট কৰা পেৰিমিটাৰটো 4 এ নহয় জানো 4 ইনটু a মানে কিমান 4 ৰুট পাই 4 4 জাৰ 16 ৰুট পাই আমাৰ এনসাৰ আহিলে অপশন ডি টু ঠিক আছে ক্লিয়াৰ LCM and HCF of two numbers are this and this if one of the number is 33 then find the other number তো ইয়াৰ দ্বাৰা ফৰ্মুলা আছে LCM into HCF equal to কি আছিলে সদায় সংখ্যা দুটাৰ পূৰণফলৰ সমান সাপোজ নাম্বাৰ দুটা a আৰু b তো এই ফৰ্মুলাটো মনত থবা ঠিক আছে ইম্পৰ্টেন্ট হয় ইয়াত পুট কৰা LCM কিমান 66 আৰু HCF কিমান 11 আৰু এটা নাম্বাৰ দিয়া আছে 33 আমি b ৰ মানটো উলিয়াব লাগে কটাকটি কৰা 33 পৰা ইয়াক দুবাৰ যাব তো b ৰ মান কিমান 22 নহব জানো এইটোৱে নেক্সট A man goes to Ahmedabad from Calcutta at a speed of 78 km per hour and returns to Calcutta at a speed of 91 km per hour through same road. What is his average speed? So average speed to সুধিছে যাওঁতে স্পিডটো কিমান ইমান আহোঁতে ইমান যেতিয়াও দুটা স্পিড দিয়া থাকে আমি এভাৰেজ স্পিডটো ডাইৰেক্ট উলিয়াব পাৰোঁ কি ফৰ্মুলা আছিলে এনেকৈ দুটা স্পিড দিয়া থাকিলে তোমালোকে সদায় এই ফৰ্মুলাটো ইউজ কৰিবা 2xy ডিভাইডেড বাই x প্লাছ y ঠিক আছে x মানে প্ৰথম স্পিডটো y মানে সেকেন্ডটো তো পুট কৰা x মানে কিমান 78 y মানে কিমান 91 তলত x প্লাছ y তো এই দুটা প্লাছ কৰা 8 আৰু 1 9 9 আৰু 7 কিমান 16 কটাকটি কৰিলে এনসাৰ আহিব চোৱা এইটো 13 ৰ স্কোয়াৰ নহয় জানো হয়নে নহয় 13 পৰা কেইবাৰ যাব 13 বাৰ যাব 13 স্কোয়াৰ মানে 169 13 পৰা চোৱা এইটো গৈ আছে এইটো 7 বাৰ যায় 13 আৰু 7 পূৰণ কৰিলে কিমান আহে 91 সো 13 পৰা মই কাটি দিলো এই 13 বাৰ যাব এইটো 7 বাৰ যাব এতিয়া আকৌ 13 পৰা এইটো গৈ আছে ভালকে চোৱা 13 লগত যদি মই 6 পূৰণ কৰো 6 3 গুণ 18 1 6 গুণ 6 1 7 আহে নাই 78 তো 13 পৰা এইটো 6 বাৰ যাব তলত একো নাই আৰু ওপৰত 6 7 গুণ কিমান 42 আৰু এফালে 2 পূৰণ কৰা 84 এইটোৱে ঠিক আছে সিম্পল একো নাই অকল এইটো ফৰ্মুলা ইউজ কৰিলে হ'ল এটো লাষ্ট কোৱেশ্চন আমাৰ ডিভাইড rupees 4800 among Ram, Siam and Kartik in the ratio this মানে এই টকাটো আমি ৰাম সিয়াম আৰু কাৰ্তিকৰ মাজত ভাগ কৰিব লাগে এইটো অনুপাতত ঠিক আছে এতিয়া সিয়ামে কিমান টকা পাব হেতুৱে সুধিছে তো অনুপাত কিমান 4 8 3 তোমালোকে 4x 8x এনেকৈ ধৰিব পাৰা বা ৰেশিওটো কৰিব পাৰা এইটো আমি ৰেশিওটো কৰি দিম ঠিক আছে একেই জাস্ট x টো মানে লগাই দিব লাগে আৰু একেই কথা এতিয়া এই তিনিটা যদি মই যোগ কৰো টোটাল টকাটো আহিব নাহিব কাৰণ চোৱা এই টকাটো এই গোটেই টকাটো আমি এই অনুপাতত ভাগ কৰিম তাৰ মানে এই গোটেইটো যদি মই যোগ কৰো আমাৰ টোটাল টকাৰ সমান হৈ যাব ৰাম সিয়াম আৰু কাৰ্তিকৰ মাজত ভাগ কৰিব লাগে তো পাছত
যদি মই ৰাম শ্যাম আৰু কাৰ্তিকৰ টকাবোৰ যোগ কৰোঁ আকৌ এই টোটেল টকাটোৱে আহি যাব হয়নে নহয় তো আমি কি কৰিম অনুপাতৰ মতে চাম টোটেল কিমান টকা আছে যোগ কৰা 12 আৰু 3 15 অনুপাতৰ মতে টোটেল টকা কিমান 15 কিন্তু একচুৱেল মতে 15 নহয় 4800 15ৰ মান ইমান তো ইয়াৰ পৰা 1ৰ মানটো উলিয়াই লোৱা 15ৰ পৰা হৰণ কৰা বা 5ৰ পৰা কাটিব পাৰা 15ৰ পৰা কেইবাৰ যাব 15 3 গুণ 45 কিমান থাকিলে 3 30 হৈ গ'ল 15 2 গুণ 30 শূন্য আছে লগাই দিয়া তো 1 অনুপাতৰ মান আহি গ'ল শ্যামে কিমান টকা পাব শ্যামৰ কোনটো ৰাম শ্যাম সেকেন্ডটো মানে 8 তো 1ৰ মান ইমান হলে 8ৰ মান কিমান পূৰণ কৰা 8 শূন্য গুণ 0 8 2 গুণ কিমান 16 1 থাকিলে 8 3 গুণ 24 আৰু 1 কিমান 25 এইটোৱে ক্লিয়াৰ তো এইকেইটাই আছিলে টোটেল আজি 15টা কুৱেশ্যন মই লৈ আহিছিলোঁ এতিয়াৰ পৰা আমি 15টাকে কুৱেশ্যন সলভ কৰিম ঠিক আছে বাকি ভিডিঅ'টো চাই ভাল লাগিলে তোমালোকে লাইক কৰি দিবা শ্বেয়াৰ কৰি দিবা আৰু মই ডেছক্ৰিপশ্যনত টেলিগ্ৰাম চেনেলৰ লিংকটো দি দিম তাত তোমালোকে পাৰিলে জইন হৈ যাবা ঠিক আছে বাই থেংক ইউ